My dear viewers and learners, welcome, নমস্কাৰ। দ্বিতীয় শ্ৰেণীৰ গণিত কিছুমান MCQ প্ৰস্তুত কৰা হৈছে আগন্তুক গুণোৎসৱৰ বাবে কিছু সহায়ক হ'ব বুলি মই ভাবোঁ। লাৰ্ণিং আউটকামৰ ওপৰত বেছ কৰি প্ৰশ্নসমূহ যুগুত কৰা হৈছে। প্ৰতিটো প্ৰশ্ন দুটাকৈ অপশ্যন দিয়া থাকিব, শুদ্ধ অপশ্যনটোত ৰাইট চিন দিব লাগে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে প্ৰথমে উত্তৰবোৰ কৰিব চেষ্টা কৰিবা। ভিডিঅ'ৰ শেষত সকলো প্ৰশ্নৰ উত্তৰ দিয়া থাকিব, তোমালোকে এবাৰ মিলাই চাবাচোন। লেট আছ বিগিন। 1 নম্বৰ প্ৰশ্ন, শুদ্ধ উত্তৰটো বাছি উলিওৱা। কোনটো অপশ্যন শুদ্ধ হ'ব বাৰু? এত দিয়া আছে 14, বিত দিয়া আছে 16। তোমালোকেতো বুজি পাইছেই চাগে কোনটো শুদ্ধ হ'ব। তোমালোকে প্ৰথমে লিখিবা, পাছত ভিডিঅ'ৰ শেষত থকা উত্তৰসমূহৰ লগত মিলাই চাবা। 2 নম্বৰ প্ৰশ্ন, শুদ্ধ উত্তৰটো বাছি উলিওৱা। এ অপশ্যনত আছে 29, বিত আছে 19। কোনটো হ'ব বাৰু? তোমালোকে নিশ্চয় ধৰিব পাৰিছা, আখৰে লিখা আছে, এইটো সংখ্যাত কোনটো হ'ব। তোমালোকে প্ৰথমে লিখিব চেষ্টা কৰিবা, পাছত ভিডিঅ'ৰ শেষত দিয়া উত্তৰসমূহৰ লগত মিলাই চাবা। 3 নম্বৰ প্ৰশ্ন, তলৰ কোনটো বস্তু বাগৰি যায়? অপশ্যন এত এটা বল আছে, অপশ্যন বিত এটা কিতাপৰ ছবি আছে। কোনটো বাগৰি যায় বাৰু? তোমালোকে নিশ্চয় ধৰিব পাৰিলা কোনটো বাগৰি যাব। তোমালোকে উত্তৰ কৰিবা, পাছত ভিডিঅ'ৰ শেষত থকা উত্তৰৰ লগত মিলাই চাবা। 4 নম্বৰ প্ৰশ্ন, তলৰ কোনটো বস্তু চুঁচৰি যায়? প্ৰথম এত আছে এটা বলৰ ছবি, বিত আছে এটা ইটাৰ ছবি। তোমালোকে নিশ্চয় বুজি পালা কোনটো চুঁচৰি যাব। তোমালোকে শুদ্ধ অপশ্যনটোত ৰাইট চিন দি ল'বা। 5 নম্বৰ প্ৰশ্ন, মণিহলাৰ মণিগণি সংখ্যাটো কি হ'ব? তোমালোকে দেখিছা যে মণিহলাটোত দশকত ঘৰত দুটা মণি আছে, এককত এটাও নাই। তেনে কোনটো হ'ব? এত আছে 20, বিত আছে 2। দশকত দুটা মণি আছে 2, এককত নাই। তাৰমানে কি হ'ব বাৰু? তোমালোকে চেষ্টা কৰাচোন, তাৰপিছত ভিডিঅ'ৰ শেষত থকা উত্তৰৰ লগত মিলাই চাবা। 6 নম্বৰ প্ৰশ্ন, মণিহলাৰ মণিগণি সংখ্যাটো কি হ'ব? ইয়াত তোমালোকে দেখিলা এককত মণি 3টা আছে আৰু দশকত মণি 4টা আছে। তাৰমানে 4 × 3। এতিয়া অপশ্যনকেইটা চোৱা, কোনটো হ'ব? এ হ'ব না বি হ'ব? তোমালোকে নিশ্চয় ধৰিব পাৰিছা। সাত নম্বৰ প্ৰশ্ন, ছবিবোৰ গণনা কৰি কিমান আছে সংখ্যাটো হ'ব? কোনটো? এত আছে 22, বিত আছে 20। তোমালোকে গণনা কৰি চোৱাচোন কেইটা আছে। নিশ্চয় তোমালোকে গণনা কৰি পালা। তেন্তে তোমালোকে পলম নকৰাকৈ শুদ্ধ অপশ্যনটোত ৰাইট চিন দি দিয়া। 8 নম্বৰ প্ৰশ্ন, ছবিবোৰ গণনা কৰি কিমান আছে সংখ্যাটো হ'ব? কোনটো সংখ্যা হ'ব? এত আছে 16, বিত আছে 18। তোমালোকে গণনা কৰা কেইটা আছে। গণনা কৰি তোমালোকে শুদ্ধ অপশ্যনটোত ৰাইট চিন দি দিবা। ভিডিঅ'ৰ শেষত থকা সম্পূৰ্ণ উত্তৰমালাৰ পৰা তোমালোকে পাছত মিলাই ল'বা উত্তৰমালাৰ লগত। 9 নম্বৰ প্ৰশ্ন, তলৰ কোনটো দ্বিমাত্ৰিক? ইয়াত এ অপশ্যনত আছে বল, বিত আছে ত্ৰিভুজৰ ছবি। এনে সাধাৰণতে আমি জানো যে দ্বিমাত্ৰিক কোনবোৰ বস্তু বাৰু? যাত দৈৰ্ঘ্য আৰু প্ৰস্থই থাকে, যাক আমি চুব নোৱাৰোঁ। এনেধৰণৰ বস্তুবিলাক হ'ল দ্বিমাত্ৰিক, আৰু যিবিলাক আমি চুব পাৰোঁ সেইবিলাক হ'ল ত্ৰিমাত্ৰিক। তোমালোকে এতিয়া নিশ্চয় ধৰিব পাৰিছা
কোনটো দ্বিমাত্ৰিক হ'ব? এ হ'ব না বি হ'ব? দহ নম্বৰ প্ৰশ্ন, তলৰ কোনটো ত্ৰিমাত্ৰিক? এ অপশ্যনত এটা চতুৰ্ভুজ আছে, এটা আয়ত, আৰু বিত এটা কি আছে? চুংগা। এটা ত্ৰিমাত্ৰিক কোনটো? তোমালোকেতো জানাই, যিটো আমি চুব পাৰোঁ, দৈৰ্ঘ্য প্ৰস্থ উচ্চতাও থাকে, সেইটো হ'ল ত্ৰিমাত্ৰিক। 11 নম্বৰ প্ৰশ্ন, তলৰ কোনটো সংখ্যাত এককৰ ঘৰত 5 আছে? এই অপশ্যনত আছে 25, বিত আছে 52। এককৰ ঘৰত 5, একক দশক, তোমালোকে ধৰিব পাৰিলা? মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি 12 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িলোঁ। তলৰ কোনটো সংখ্যাত দশকৰ ঘৰত 9 আছে? এইটো আছে 97, বিটো আছে 56। এইবাৰ দশকৰ ঘৰত 9 থকাটো ক'ব লাগে। 13 নম্বৰ প্ৰশ্ন, শুদ্ধ উত্তৰটো চিনাক্ত কৰা। ইয়াত দিয়া আছে 2, 10, 5। এই অপশ্যনটোত আছে 35, বিত আছে 25। তোমালোকে নিশ্চয় ধৰিব পাৰিলা। তেন্তে পলম নকৰাকৈ শুদ্ধটো বাছি লোৱা দিয়া। 14 নম্বৰ প্ৰশ্ন, শুদ্ধ উত্তৰটো চিনাক্ত কৰা। ইয়াত কি দিয়া আছে? 23 দিয়া আছে, 2, 10, 3। তেনেহ'লে কোনটো অপশ্যন শুদ্ধ হ'ব? নিশ্চয় ধৰিব পাৰিলা। শুদ্ধ অপশ্যনটোত তোমালোকে ৰাইট চিন দি দিবা। 15 নম্বৰ প্ৰশ্ন, এজোপা গছত 17টা চৰাই আছিল, তাৰে 9টা উৰি গ'ল। 9টা উৰি গ'ল মানে 9টা কমি গ'ল। তাৰমানে তোমালোকে কি কৰিবা? বিয়োগ কৰি দিবা 17ৰ পৰা 9। এতিয়া গছজোপাত কেইটা চৰাই থাকিব? 17ৰ পৰা 9 বিয়োগ কৰিলে তোমালোকে কিমান পাবা? এই অপশ্যনত আছে 8, বি আছে 7। কোনটো হ'ব বাৰু? তোমালোকে শুদ্ধ অপশ্যনটো বাছি উলিওৱা। 16 নম্বৰ প্ৰশ্ন, এটা অংকৰে গঠিত আটাইতকৈ ডাঙৰ সংখ্যাটো কি হ'ব? এই অপশ্যনত আছে 0, বিত আছে 9। এটা অংকৰে গঠিত আটাইতকৈ ডাঙৰ সংখ্যাটো কি হ'ব? আমি জানো যে এটা অংকৰে গঠিত আটাইতকৈ সৰু সংখ্যাটো হ'ল 1। আৰু ডাঙৰ সংখ্যাটো কি হ'ব? তোমালোকে নিশ্চয় ধৰিব পাৰিলা। 17, আঁচ টানিবলৈ কি ব্যৱহাৰ কৰা হয়? ৰছী না স্কেল? তোমালোকে যে বহীত আঁচ টনা, তোমালোকে কি ব্যৱহাৰ কৰা? নিশ্চয় ধৰিব পাৰিছা। শুদ্ধ অপশ্যনটো তোমালোকে পলম নকৰাকৈ ৰাইট চিন দি দিয়া। 18 নম্বৰ প্ৰশ্ন, দুটা অংকৰে গঠিত আটাইতকৈ সৰু সংখ্যাটো কি হ'ব? দুটা অংকৰে গঠিত। তোমালোকে জানা যে দুটা অংকৰে গঠিত আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ল 93। সৰুটো কি হ'ব বাৰু? মইতো হিণ্টছ দি দিলোঁ, তোমালোকে পাৰিবা নিশ্চয়। 19 নম্বৰ প্ৰশ্ন, সূৰ্য অস্ত যোৱা সময়। এ দিছে ৰাতিপুৱা, বি দিছে গধূলি। সূৰ্য উদয় হয় ৰাতিপুৱা, তেনেহ'লে অস্ত কেতিয়া যায়? তোমালোকে নিশ্চয় ধৰিব পাৰিছা। তোমালোকে শুদ্ধ অপশ্যনটো ৰাইট চিন দি দিয়া। শেষত ভিডিঅ'ৰ শেষত থকা উত্তৰমালাৰ লগত তোমালোকে তোমালোকৰ উত্তৰসমূহ মিলাই ল'বাচোন। 20 নম্বৰ প্ৰশ্ন, বিদ্যালয় আৰম্ভ হোৱা সময়। তোমালোকৰ বিদ্যালয় কেতিয়া আৰম্ভ হয় বাৰু? ৰাতিপুৱা 6 বজাত নে ৰাতিপুৱা 9 বজাত? তোমালোকৰ বিদ্যালয়লৈ ৰাতিপুৱা কেই বজাত যোৱা বাৰু? তোমালোকে সেই শুদ্ধ অপশ্যনটোত ৰাইট চিন দি দিবা। 21 নম্বৰ প্ৰশ্ন, কোনটো কামত বেছি সময় লাগে? গা ধোৱা নে পঢ়া? তোমালোকৰ কোনটো কামত বেছি সময় লাগে বাৰু? গা ধুবলৈ নে পঢ়িবলৈ? গা ধুবলৈতো বেছি সময় নালাগে। নিশ্চয় ধৰিব পাৰিছা।
তোমালোকে শুদ্ধ অপশ্যনটোত ৰাইট চিন দি দিবা। 22 নম্বৰ প্ৰশ্ন, এবছৰত কিমান মাহ? এ আছে 10 মাহ, বি আছে 12 মাহ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ইংৰাজী 12 মাহৰ নাম জানানে? জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, মে', জুন, জুলাই, আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ। 23 নম্বৰ প্ৰশ্ন, এক সপ্তাহত কেইটা বাৰ? 5টা নে 7টা? তোমালোকে জানাই, দেওবাৰ, সোমবাৰ, মঙ্গলবাৰ, বুধবাৰ, বৃহস্পতিবাৰ, শুক্ৰবাৰ, শনিবাৰ। তেনেহ'লে কেইটা বাৰ হ'ল? তোমালোকে নিশ্চয় ধৰিব পাৰিলা। শুদ্ধ অপশ্যনটো ৰাইট চিন দি দিবা। ভিডিঅ'ৰ শেষত দিয়া উত্তৰমালাৰ লগত তোমালোকে নিজৰ উত্তৰসমূহ মিলাই ল'বা। 24 নম্বৰ প্ৰশ্ন, তলৰ কোনটো ছবি চুটি? ইয়াত দুডাল পেঞ্চিলৰ ছবি দেখিছা, কোনটো চুটি বাৰু? এ না বি? তোমালোকে নিশ্চয় ধৰিব পাৰিলা। তোমালোকে শুদ্ধ অপশ্যনটোত ৰাইট চিন দি দিবা। 25 নম্বৰ প্ৰশ্ন, আগৰ সংখ্যাটো কি হ'ব? ইয়াত 29 দিছে, 29ৰ আগত কি হ'ব? চোৱাচোন বাৰু। এত দিছে 28, বিত দিছে 30। কোনটো হ'ব বাৰু 29ৰ আগত? তোমালোকে নিশ্চয় ধৰিব পাৰিছা, নহয়নে বাৰু? তোমালোকে শুদ্ধ অপশ্যনত ৰাইট চিন দি দিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে উত্তৰবোৰ লিখিলানে বাৰু? যদি লিখিছা, এতিয়া শুদ্ধ উত্তৰসমূহৰ লগত মিলাই লোৱাচোন। 1B, 2B, 3A, 4B, 5A, 6B, 7B, 8A, 9B, 10B, 11A, 12A, 13B, 14A, 15A, 16B, 17B, 18A, 19B, 20B, 21B, 22B, 23B, 24B, 25A। তোমালোকৰ সকলো প্ৰশ্ন শুদ্ধ হৈছেনে বাৰু? ভিডিঅ'টো চোৱাৰ বাবে তোমালোকলৈ ধন্যবাদ থাকিল। তোমালোকে ভিডিঅ'টো আগলৈ শ্বেয়াৰ কৰি দিবা। থেংক ইউ ছ' মাছ।